ভুল তথ্য দি অসমৰ বিৰুদ্ধে গোটেই বিশ্বত আমাৰ অপমান কৰিছে সেইকাৰণে স্যাৰ এই ব্যৱস্থা ল'ব লাগে অধ্যক্ষ মহোদয় এখন উচ্চ সদন নহয় এখন অসম বিধানসভা হয় হয় আমাৰ অসমক অপমান কৰিছে সেই গতিকে আমি এই কথাটো সহ্য কৰা নহয় স্যাৰ এই কথা স্যাৰ অসমৰ বাসী ধুবুৰী অসমক কিয় অপমান কৰিব স্যাৰ এটো কি কথা কব আছে অসমক কিয় অপমান কৰিব স্যাৰ আমাৰ ধুবুৰী মানুহখিনি কি বাংলাদেশী নেকি তেওঁলোকে বাংলাদেশী যদি স্যাৰ বিদেশলৈ পঠাই দিয়ক কিন্তু যদি ভাৰতীয় সকলক স্যাৰ বিদেশী বুলি ক'ব নোৱাৰে স্যাৰ কেতিয়াও ভাৰতীয় নাগৰিকক কেনেকৈ অপমান কিয় কৰিব স্যাৰ সেইকাৰণে এটা গৰিহণা প্ৰস্তাৱ ল'ব লাগে অনাৰ প্ৰস্তাৱ ল'ব লাগে স্যাৰ ৰাজ্যসভাৰ সাংসদে প্লিজ টেক ইউৰ সিট আপোনালোকে বহক মই আৰু স্যাৰ বিধানসভা চলি আছে বিধানসভা চলি থকা সময়ত অসমক অপমানমূলক মন্তব্য কৰিছে অপমান কৰিছে তাৰ বিৰুদ্ধে জিলাক অপমান কৰিছে স্যাৰ গৰিহণা প্ৰস্তাৱ ক'বলৈ দিয়ক অসমৰ মকটো ক'বলৈ দিয়ক স্যাৰ অসমৰ এখন জিলাক অপমান কৰিছে স্যাৰ আমি সেই জিলাখনত আমি কেনেকৈ ক'ব পাৰো বাংলাদেশী যদি বাংলাদেশী আহে স্যাৰ বহিষ্কাৰ কৰক